এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁও গোমুঠা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত তাতে নিহত এজন আৰক্ষী, আনহাতে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। নগাঁও কন্দলী আৰক্ষী ফাংৰিং ৰেঞ্জৰ পৰা ঘূৰি আহোঁতে সংঘটিত এই দুৰ্ঘটনা। এখন আল্ট্ৰা বাছে মহতিয়াই নিয়ে আৰক্ষী লোক কেইজনক। নিহত আৰক্ষীজন ৰমেশ পাও, আহত আৰক্ষীজন ৰজত আলী। দুয়ো জখলাবন্ধা বেংকত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল। আৰক্ষী লোক আছিল নেকি? আমি দেখা নাই কিন্তু হয়, কিন্তু মানুহখিনিয়ে কৈছে হয়, আৰক্ষী মানুহ আছিল বুলি। ক'ৰ পৰা আহি আছিলে তেওঁলোক? এটা গম পাব, আৰক্ষী মানুহ আমাৰ আজি ফাইন কৰিবলৈ ঘূৰি অহা হ'ব। হয়, কেইজন আছিলে বাইকখনত? শুনা পোৱা মতে দুজন আছিল, আমি দেখা নাই। এজন কি ঢুকাইছে নেকি? শুনিছোঁ তেনেকৈ। আমি নামকেইটা কি জানেনে? নাজানো। কি হৈছিলে ঘটনাটো? ঘটনাটো এইখন গাড়ী বাইকটো মানে সেইটো চাইডৰ পৰা এইফালে সোমাব খুজিছিল। আমি যোনটো গাড়ীত আহিছোঁ আল্ট্ৰাটো, হয়, এইটো 80 মান স্পীডত আছিল। ক'ৰ পৰা আহি আছিল? এইটো ডিমাপুৰ তাৰপিছত মোজাবাৰী গ'লে হয়। 80 মান স্পীডত আছিল, ঠিক কণ্ট্ৰল কৰিব পৰা নাই। আল্ট্ৰাখনে? আল্ট্ৰাখন। তাৰপিছত বাইকখন কোনে আহি আছিলে? বাইকখন সেই নগাঁও ফালে আহি আছিলে সেইটো হয়। ৰাস্তাত, হয়। পটকে এইটো ৰাস্তাত সোমাব খুজিছিল। নগাঁও ফালে এইটো ৰাস্তাত সোমাব বিচাৰিছিলে? এই সোমাব খোজোতে সি মানে স্পীডত আছিল, কণ্ট্ৰল কৰিব পৰা নাই, মাৰি দিছিল। মানুহজন আৰক্ষী নেকি? আৰক্ষী কি মৃত্যু হ'ল নেকি? ইয়াতে চাইছো অলপ অলপ দম আছে, মানে আমাৰ মতে মানে মৃত্যু হ'ব ইয়াত। আৰু দুইটা আছিল, একটা মানে দম আছে। দুজন আছিলে গাড়ীত? দুইজন আছে।